এই শামছুল হুদা যিটো দলৰ প্ৰতিনিধিত্ব কৰিছে সেই দলৰ যিজন সুপ্ৰিমো সেই সুপ্ৰিমোজনৰ বিষয়ে আপোনালোকে নিশ্চয় দেখিছে জানিছে। গতিকে যিটো দলত যিটো শিষ্টাচাৰে প্ৰভাৱ বিস্তাৰ কৰে সেই দলৰ কাৰ্যকৰ্তাসকল সেই দলৰ মানুহসকল তেনেধৰণেৰে আচাৰ ব্যৱহাৰৰ পৰা প্ৰভাৱ বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদাক লৈ চামগুৰি সমষ্টিৰ বিজেপি নেতা মুজিবুৰ ৰহমানৰ কটাক্ষ। কিছুদিন পূৰ্বে এক ৰাজহুৱা অনুষ্ঠানত দলীয় কৰ্মীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল শামছুল হুদাই। গুৰু যেনে শিষ্য তেনে হ'বই। AIUDFৰ প্ৰমুখ বদৰুদ্দিন আজমলৰ যেনেকুৱা আচৰণ ঠিক তেনেকুৱা আচৰণেই দেখুৱাইছে শামছুল হুদাই। যিটো দলত যেনে শিষ্টাচাৰ চলে সেই দলৰ কৰ্মীয়ে তেনে আচৰণ কৰাটোৱে স্বাভাৱিক। নতুন চামগুৰি সমষ্টিৰ ভকতগাঁও পঞ্চায়তত বিজেপি কৰ্মীয়ে আয়োজন কৰা এক ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি চামগুৰি সমষ্টিৰ শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতাগৰাকীয়ে এইদৰে কয়। এই ইফতাৰ অনুষ্ঠানত হাজাৰৰো অধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে। আমাৰ নতুন চামগুৰি সমষ্টি হিচাপে ভকতগাঁও পঞ্চায়তখন আমাৰ চামগুৰিত অন্তৰ্ভুক্ত হৈছিল আৰু এই ভকতগাঁও পঞ্চায়তটো চামগুৰি সমষ্টিৰ একেবাৰে সীমামূৰীয়া অঞ্চল। এই অঞ্চলতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা শক্তিশালী ভেটি আছে। আমাৰ ইয়াত বহুত কাৰ্যকৰ্তা আছে। এই কাৰ্যকৰ্তাসকলে এই অঞ্চলৰ ৰাইজক আমাৰ মানুহখিনি একতাৰ দোলেৰে বান্ধিবৰ কাৰণে এই গোটেই কাৰ্যকৰ্তাই মিলি আজি ইয়াতে ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিলে। আমাকো ইয়াতে আমন্ত্ৰণ জনাইছে, আমিও আহিছোঁ। আমিও আমাৰ কৰ্মী কৰ্তাসকলৰ লগত একেলগে সকলোৱে বহি ইফতাৰ কৰিলোঁ। সকলোৱে যাতে ভৱিষ্যতৰ দিনবিলাক আমাৰ সমাজখনৰ কাৰণে ভাল হয়, আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত ইফতাৰৰ সময়ত তাৰি প্ৰাৰ্থনা জনাইছোঁ। আশা কৰিছোঁ যে অসমৰ হিন্দু মুছলমান জাতি ধৰ্ম বৰ্ণমতা সকলোৱে যাতে আমি একতাৰ দোলেৰে আজি সকলোৱে একত্ৰিতভাৱে অসমত বসবাস কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। এইখিনিতে আপোনাক বেলেগ এটা প্ৰশ্ন সুধোঁ। আমাৰ এতিয়া এইটো এটা ত্যাগ আৰু সংযমৰ মাহ, কিন্তু আমাৰ শামছুল হুদা নামৰ যিজন MLA এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিলে এই দুদিনমান পূৰ্বে, এই সম্পৰ্কত আপোনাৰ মতামত কি হ'ব? AIUDFৰ বিধায়ক আমাৰ অসমীয়াত এষাৰ কথা আছে যে গুৰুতকৈ শিষ্য জ্ঞান হুঁচৰি হুঁচৰি লয় জ্ঞান। এই শামছুল হুদা যিটো দলৰ প্ৰতিনিধিত্ব কৰিছে সেই দলৰ যিজন সুপ্ৰিমো সেই সুপ্ৰিমোজনৰ বিষয়ে আপোনালোকে নিশ্চয় দেখিছে জানিছে। গতিকে যিটো দলত যিটো শিষ্টাচাৰে প্ৰভাৱ বিস্তাৰ কৰে সেই দলৰ কাৰ্যকৰ্তাসকল সেই দলৰ মানুহসকল তেনেধৰণেৰে আচাৰ ব্যৱহাৰৰ পৰা প্ৰভাৱ